নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাৰ্ট নং 1 তেজৰে কমলাৱতী। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তেজৰে কমলাৱতী। ইয়াৰে প্ৰথম 3 নম্বৰ প্ৰশ্নটো কৈছে যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। আমাক তলৰ প্ৰশ্নসমূহৰ উত্তৰ ক'ব দিছে আৰু লিখিব দিছে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। এই দুজনৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো তেজৰে কমলাৱতী নামৰ বৰগীতৰ ৰচক কোন? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে তেজৰে কমলাৱতী নামৰ বৰগীতৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো তিমিৰ ফেৰিয়া কি বাছ হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি তলত দিয়া পদ দুষাৰীত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। ইয়াত দিয়া আছে যে নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰুলৈ জাকে জাকে চৰাবলৈ গৈছে। তোমাৰ সুৰভি গাইক চৰাবলৈ যোৱা উঠা কৃষ্ণ। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 5 নম্বৰটো যে শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। ইয়াৰ প্ৰথম দিয়া আছে যে আমাৰ কমলাৱতী। ইয়াৰ উত্তৰটো হ'ব অৰ্থটো হ'ব যে কমলাৱতী মানে হৈছে বিষ্ণু আৰু ভগৱান। তাৰপিছত তিমিৰ মানে হৈছে এন্ধাৰ। তাৰপিছত ডাকে মানে হৈছে মাতে। তাৰপাছত ব্ৰজবধূ এইটো হৈছে ব্ৰজধামৰ বোৱাৰী। তাৰপিছতো দি আছে যে সৎপত্ৰ এইটো হৈছে পদুম। তাৰপিছত ভ্ৰমৰ এইটো হৈছে ভমৰা। তাৰপিছত ত্ৰিজগতৰ অৰ্থ হৈছে স্বৰ্গ মৰ্ত্য পাতাল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছৰ 6 নম্বৰ প্ৰশ্নটো যে বৰগীতত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰগীতত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্যৰ বৰ্ণনা কৰিছে য'ত মাকে কৃষ্ণক জগাবলৈ আহিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। ইয়াৰে উত্তৰ লিখিব লাগিব যে এনেকৈ তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য দাঙি ধৰিছে। পুৱাৰ সূৰ্যৰ ওলাইছে আৰু নদীৰ বুকুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে জাকে উৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ ক নম্বৰটো যে শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ জগত, এইটো হ'ব ত্ৰিজগত। আৰু তাৰপিছতো দিয়া আছে ফুল, এইটো হ'ব ত্ৰিশূল। তাৰপিছত ভোজ দিয়া আছে, এইটো হ'ব ত্ৰিভোজ। আৰু তাৰপিছত দিয়া আছে কণ, এইটো হ'ব ত্ৰিকণ। এনেকৈ হ'ব। তাৰপিছত কাল, এইটো হ'ব ত্ৰিকাল। তাৰপিছত নয়ন, এইটো হ'ব ত্ৰিনয়ন। তাৰপিছত খ নম্বৰখিনি দিছে যে ইয়াৰে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশ একোটা বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ মুখটো হ'ব বিমুখ। তাৰপিছত দূৰটো হ'ব বিদূৰ। তাৰপিছত কিৰণটো দিয়া আছে, এইটো হ'ব বিকিৰণ। তাৰপিছত নন্দ, এইটো হ'ব বিনন্দ। তাৰপিছত মুখটো এনেকৈ বাক্য ৰচনা কৰিব লাগিব যে কেতিয়াও কাকো বিমুখ কৰিব নাপায়। এনেকৈ লিখিব লাগিব। তাৰপিছতটো দিয়া আছিল আমাৰ বিদূৰ, এইটো হ'ব পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে আমাৰ বিকিৰণ, এইটো হ'ব ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে ইয়াৰ পিছত বিনন্দ, এইটো হ'ব ল'ৰাবিলাকে খেলপথাৰত আনন্দ বিনন্দেৰে খেলি আছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 9 নম্বৰখিনি তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ ক নম্বৰটো যে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। এইটো হ'ব যে এনেকৈ ৰাতি গৈ ৰাতিপুৱা হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দিয়া আছে সৎপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। এইটো হ'ব যে পদুম ফুলি তাত
ভমৰা উৰিছে এনেকৈ হ'ব। তাৰপিছত ক নম্বৰটো দিয়া আছে যে দাম সুদাম ডাকে তেৰি লইয়া নাম, এইটো হ'ব দাম আৰু সুদামেৰে তোমাৰ নাম লৈছে এনেকৈ হ'ব। তাৰপিছত খ নম্বৰটো দিয়া আছে যে ক্ষীৰ লবনো লইয়া শিঙা বেত বেনো, এইটো হ'ব ক্ষীৰ লবনো লোৱা আৰু গৰু চৰাবলৈ যোৱা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নখিনি কৈছে যে এটা শব্দ প্ৰকাশ কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে যে গৰু বন্ধা ঠাই, এইটো হৈছে গোহালি। তাৰপিছত যিজন সকলোৰে মাজত প্ৰিয়, এইটো হৈছে জনপ্ৰিয়, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে ইয়াত যি ৰাতি নেদেখে, এইটো হৈছে কুকুৰীকণা। তাৰপিছত যাক সহজে লাভ কৰিব নোৱাৰে, এইটো হৈছে দুৰ্লভ। তাৰপিছত যিজনে সকলো জানে, এইটো হৈছে জ্ঞানী। তাৰপিছত কৈছে যে যিজনে বিষ্ণুক উপাসনা কৰে, এইটো হৈছে বৈষ্ণৱ। 11 নম্বৰ প্ৰশ্নটো কৈছে যে বৰগীতত 4টা আখৰেৰে গঠিত এটা শব্দ আছে, সেই শব্দটোৰ প্ৰথম আখৰ 2টা মিল বুজায় আৰু শেষৰ আখৰ 2টা মিল মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। বলৰাম প্ৰথম 2টা মিল বল হয়। সেই শব্দটোৰ প্ৰথমতে দিয়া আছে যে প্ৰথম আৰু তৃতীয় মিলি কি বুজাইছে, ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰথম আৰু তৃতীয় মিলি বৰা বুজাইছে। তাৰপিছততো কৈছে যে ইয়াৰ পিছতটো তৃতীয় আৰু তৃতীয়ই মিলি কি বুজায়, ইয়াৰ উত্তৰটো হ'ব যে তৃতীয় আৰু তৃতীয় মিলি ল'ৰা বুজায়। তাৰপিছত ইয়াৰ পিছতটো কৈছে যে চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজায়, উত্তৰটো হ'ব যে চতুৰ্থ আৰু দ্বিতীয়ই মিলি মল বুজায়, এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি 12 নম্বৰ প্ৰশ্নখিনি কৈছে যে ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা। এইখিনি পঢ়িব দিছে, তাৰপিছত অভিনয় কৰিব দিছে, এইখিনি নিজে কৰি ল'বা। তাৰপিছত 13 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 2টা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা, এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো কৈছে বৰগীত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা। বৰগীতত কি কি বস্তু বাদ্যযন্ত্ৰ ব্যৱহাৰ হয়, সেইটো তাৰে ছবি ইয়াত আঁকিব দিছে। তাৰপিছত 15 নম্বৰখিনি কৈছে যে ইয়াৰ পিছত অতিৰিক্ত প্ৰশ্ন উত্তৰ। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল, ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে শ্ৰী শ্ৰী মাধৱদেৱে জন্ম হৈছিল উত্তৰ লখিমপুৰ, ইয়াত লিখিম আমি ব্ৰেকেটত পুৰণি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল, ইয়াৰ উত্তৰটো লিখিব লাগিব যে শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল, ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম কি, ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম হৈছে বৰপেটা সত্ৰ, সুন্দৰী দিয়া সত্ৰ আদি, এনেকৈ লিখি যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম লিখা, ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম হৈছে বৰগীত, ভৰ্তিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভজন ব্যৱহাৰ বা ভজন বিহাৰ, ভূমি, লেটোৱা, চৰথৰা, পিম্পৰা আদি, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত কৈছে যে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো যে তেখেতৰ শ্ৰেষ্ঠ কীৰ্তি কি, ইয়াৰ উত্তৰটো লিখিব লাগিব যে তেখেতৰ শ্ৰেষ্ঠ কীৰ্তি হ'ল ঘোষা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো যে বৰগীত কি, ইয়াৰ উত্তৰটো লিখিব লাগিব যে বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ৰাম কৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত বৰগীতসমূহ কি ভাষাৰ ৰচিত, ইয়াৰ উত্তৰটো লিখিব লাগিব যে বৰগীতসমূহ ব্ৰজাৱলী ভাষাৰ ৰচিত, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত ব্ৰজাৱলী ভাষা কাক বোলে, ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰমুখ বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত ব্ৰজাৱলী ভাষা কোন 2টা ভাষাৰ সংমিশ্ৰিত ৰূপ, ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষা সংমিশ্ৰিত ৰূপ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত
11 নম্বৰটো যে শ্ৰীমন্ত মাধৱদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ কি ভাষা ৰচিত? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষা ৰচিত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো কৈছে ব্ৰজাৱলী ভাষাৰ আন এটা নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে ব্ৰজাৱলী ভাষাৰ আন এটা নাম হৈছে ব্ৰজ বুলি। এনেকৈ লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।